সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু সংহাৰকাৰী মহেশ্বৰ, তোমালোক দুয়ো নিজ নিজ কৰ্তব্য এৰি কিয় বৈকুণ্ঠপুৰীলৈ আহিলা? ইয়াৰ কাৰণ বিৱৰি কোৱা। নারায়ণ ধনিপা কৰক প্ৰভু। পূৰ্বৰ নিবন্ধ মতে আপোনাৰ আদেশে আপোনাৰ অনন্ত শক্তিলৈ সৃষ্টি কাৰ্যত আমি হলো অগ্ৰসৰ। কিন্তু হে প্ৰভু, আপোনাৰ ব্ৰহ্ম সৃষ্টিত ব্যাঘাত জন্মাই মৰ্ত্যধামত দুষ্ট কংস অসুৰে ভিন্ন সৃষ্টি কৰে আয়োজন। মৰ্ত্যধামত ধৰ্ম কৰ্ম লুপ্ত কৰি অধৰ্মৰ প্ৰভাৱ বিস্তাৰ কৰি বসুমতীক কৰে অত্যাচাৰ। বসুমতীয়ে অধৰ্মৰ মহাভাৰ সহিব নোৱাৰি মোৰ ব্ৰহ্ম লোকলৈ আহি বিচাৰিছে মুক্তিৰ উপায়। সেই হেতু হে নাৰায়ণ, আমি দুয়ো অৱস্থানে হওঁ আগমন। খন্তেক পাছতেই বসুমতীয়েও অৱস্থানে হব আগমন। প্ৰভু, সংসাৰ ভাৰ যদিও পূৰ্বতে মোৰ ওপৰত কৰিছিল অৰ্পণ, কিন্তু প্ৰভু কংসৰ মৃত্যুৰ ভাৰ আপুনি নিজে কৰিছিল গ্ৰহণ। সেই হেতু কংস বধৰ উপায় বিচাৰি তজু পাশে আমাৰ আগমন। ব্ৰহ্মা আৰু শিৱ সনাতন বসুমতীৰ দুখ মোচনৰ হেতু অচিৰেই মই মৰ্ত্যধামলৈ কৰিম গমন। দুষ্টগণক সংহাৰ কৰি পৃথিৱীত শান্তি ৰাজ্য কৰিম স্থাপন। মোৰ কাৰ্যত নাৰদ আৰু যোগমায়াৰ হব প্ৰয়োজন। সেয়েহেতু মই দুয়োকে কৰো স্মৰণ। নারায়ণ প্রদীপক পরগ্রহ, কিবা হেতু দাসী কৰে স্মৰণ, কিবা কাৰ্যই কৰিম সাধন। তোমাৰ কৰ্তব্যৰ ভাৰ অতি মহা যোগময়া। পৃথিৱীত কংস অসুৰে ধৰ্ম পথ ত্যাগ